হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই চেনেল। চ' আজি মই বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ আকৌ আহিলোঁ আৰু মই আহিলোঁ আজি এটা আপোনালোকৰ সুন্দৰ জেগা লৈ পেলাই আৰু সেই জেগাটোৰ নাম হৈছে সোণাপুৰ হাট। আৰু সেই জেগাটো যাবলৈ হ'লে আপোনালোকে যদি গুৱাহাটীৰ পৰা নগাঁও অভিমুখে গৈ থাকে তেতিয়া আপোনালোকে ৰাইট হেণ্ড ছাইডে এই লোকেশ্যনটো পাব। আৰু এই জেগাটো খুব সুন্দৰ পৰিৱেশ এটাত আছে আৰু বহুত নিৰিবিলি পৰিৱেশ হয় তাতে। আৰু তাতে আপোনালোকে বিভিন্ন ধৰণৰ চাহ তাৰপিছত আপোনালোকে পিঠা পনা সেইবোৰ অৰ্ডাৰ দি খাব পাৰে। আৰু তাতে এটা চাইনিজ কাউণ্টাৰো আছে য'ত আপোনালোকে নিজৰ ফেভৰেট যদি কিবা খাবলগীয়া থাকে যেনেকৈ চাওমিন হওক বা ফ্ৰাইড ৰাইচ হওক সেইবোৰো আপোনালোকে অৰ্ডাৰ দি খাব পাৰিব। আৰু তেওঁলোকৰ প্ৰাইজেছৰ কথা যদি মই ক'বলৈ যাওঁ তেওঁলোকৰ প্ৰাইচটো বহুত ৰিজনেবল হয় আৰু কোৱান্টিটিটোও বহুত ভাল হয়। চ' আপোনালোকেও যদি কেতিয়াবা বিচাৰে যে গুৱাহাটীৰ ভিৰ ভাৰৰ পৰা আঁতৰি এটা নিৰিবিলি পৰিৱেশত গৈ একাপ চাহ হওক বা এটা কিবা খোৱা বস্তু নিজৰ প্ৰিয়জনৰ লগত গৈ খাই এটা সময় কটাব বিচাৰে তেতিয়াহ'লে আপোনালোকে তাতে যাব পাৰে। আৰু যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিলে দেন প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব এটা কৰি দিব। থেংক ইউ ফৰ ৱাচিং মাই